ৰাজ্যত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰি লাভ কৰা শিক্ষকসকলে সোমবাৰে লাভ কৰিছে দৰমহা। বেংক একাউণ্টৰ কিছু সমস্যাৰ বাবে কেৱল প্ৰায় 250 গৰাকী শিক্ষকেহে দৰমহা পাবলৈ বাকী আছে। এই স্পষ্টীকৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মঙলবাৰে সাংবাদিকৰে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীয়ে আশ্বস্ত কৰিলে আজিৰ ভিতৰতে বাকী শিক্ষকসকলেও দৰমহা লাভ কৰিব। ভৱিষ্যতে মাহৰ 1 তাৰিখেই এই শিক্ষকসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। দৰমহাক লৈ শিক্ষকসকলক আন্দোলনৰ পথ বাছি নল'বলৈ আহ্বান শিক্ষামন্ত্ৰীগৰাকীৰ। মই দুটা কথা আপোনালোকৰ মাধ্যমেদি মই অসমবাসীক জনাব বিচাৰিছোঁ যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ জৰিয়তে যিসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হৈছিল তেওঁলোকৰ দৰমহাক লৈ পেলাই এটা ইছ্যু এটা হৈছিল আৰু ইতিমধ্যে এইটো ৰিজল্ভ কৰা হ'ল আৰু যোৱাকালি সকলোৱে দৰমহা তেওঁলোকে পালে। একাংশ 200-250 মান টিচাৰ আছে যিসকলৰ নিৰ্দিষ্ট কিছু একাউণ্টৰ ইছ্যু আছে। গতিকে নিৰ্দিষ্ট একাউণ্টৰ ইছ্যু হোৱাৰ কাৰণে এই 15,000ৰ ভিতৰত 250 শিক্ষকৰ দৰমহা হোৱা নাই। সেইটো আজিৰ ভিতৰত ৰিজল্ভ কৰি মীমাংসা কৰি তেওঁলোকক মাতি আনি যি শুধৰণি কৰিব লগা আছে কৰি তেওঁলোকে দৰমহাখিনি পাব। দ্বিতীয় কথাটো হ'ল যিটো সামাজিক মাধ্যমত যিখিনি প্ৰচাৰ কৰিছে যে আমাৰ বিল আগতে BOE বনাইছিলে, এতিয়া DMCয়ে বনাইছে। এই কথাটো সত্য নহয়। কোনো DMCয়ে বিল বনোৱা নাই। বিলবিলাক ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে বনাইছে। কিন্তু য'ত DMCজন BOৰ দায়িত্বত আছে, BO হয়তো নাই তাতে, DMCজন BOৰ দায়িত্বত আছে, তেনে ক্ষেত্ৰতহে তেওঁ BO, তেওঁৰ যিটো ডিজিটেল ছিগনেচাৰ সেইটো BO, তেওঁ যিহেতু দায়িত্বত আছে তেওঁ বিল বনাইছে। আমাৰ একাংশ বিদ্যালয় যি এমালগেমেশ্যন হ'ল তাৰ কাৰণে এই যিসকল ঠিকাভিত্তিক শিক্ষক তেওঁলোক এলিমেণ্টাৰীৰ আছিলে, কিন্তু বিদ্যালয়খন এমালগেমেশ্যন হোৱাৰ কাৰণে এতিয়া তেওঁলোক মাধ্যমিক বিদ্যালয়লৈ গ'ল। যেতিয়া মাধ্যমিক বিদ্যালয়ত গ'ল তেওঁলোকৰ DDO ইনস্পেক্টৰ অফ স্কুলছ। গতিকে সেই ক্ষেত্ৰত একাংশ শিক্ষকৰ খুব বেছি নহয়, এৰাউণ্ড 400 শিক্ষক তেওঁলোকৰ বিল ইনস্পেক্টৰ অফ স্কুলে বনাইছে। ইয়াৰ উপৰি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে এই বিষয়টো নিষ্পত্তি কৰিব। আমি তেওঁলোকক SNA স্পৰ্টছত আমি নাৰাখোঁ। SNA স্পৰ্টছৰ পৰা উলিয়াই তেওঁলোকে আগতে যি ধৰণে দৰমহা তেওঁলোকে পাই আছিলে নিয়মীয়া, অৰ্থাৎ বাকী নিয়মীয়া শিক্ষকসকলে যেনেধৰণে দৰমহা পায় একেধৰণে SRDৰ পৰা নিয়মীয়া হোৱা শিক্ষকসকলেও যাতে একেধৰণে দৰমহা পায় তাৰ সিদ্ধান্ত বিভাগে গ্ৰহণ কৰিছে আৰু বিভাগে সেইটো কাৰ্যকৰী কৰোঁতে হয়তো কেইটামান দিন সময় লাগিব, কাৰণ আমাৰ গোটেই ভাৰতবৰ্ষত বৰ্তমান ট্ৰেজাৰী ফিনেন্সিয়েল ষ্ট্ৰাকচাৰ তাৰ আৰ্কিটেকচাৰটোৰ কিছু সাল সলনি হৈছে। তাৰ লগত খাপ খুৱাই আমি সেইখিনি কৰিম। সমগ্ৰ শিক্ষাৰ অধীনত যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে আজি দিনটোৰ ভিতৰত তেওঁলোকৰ দৰমহা পাব। তেওঁলোকৰ দৰমহাৰ কোনো ইছ্যু নাই আৰু মই শিক্ষামন্ত্ৰী হিচাপে মই সকলো শিক্ষক শিক্ষয়িত্ৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে অহা বছৰ তেওঁলোক সকলোৱে যাতে 1 তাৰিখৰ দিনাখনে দৰমহা পায়। বাকী কৰ্মচাৰীয়ে যেনেকৈ 1 তাৰিখত দৰমহা পায় তেওঁলোকেও যাতে 1 তাৰিখত দৰমহা পায় তাৰ কাৰণে বিভাগে কাম কৰিব, তাৰ কাৰণে বিভাগ দায়বদ্ধ। তেওঁলোকে এটা বস্তু নিশ্চিত হৈ থাকক যে তেওঁলোকৰ এটা একাউণ্ট লগইন ID তেওঁলোকক ফিন আছাম পৰ্টেলত আছে আৰু সেইটো আগতেও আছিলে, এতিয়াও আছে, ভৱিষ্যতেও থাকিব আৰু তাৰ পৰা তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে সেইখিনি সা সুবিধা তেওঁলোকে পাই থাকিব। তেওঁলোক ফিন আছাম পৰ্টেলৰ পৰা এদিনৰ কাৰণেও ওলাই যোৱা নাই। তেওঁলোকৰ কথাখিনি সত্য নহয়। যিখিনি সমগ্ৰ শিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰো দৰমহা 100% কেন্দ্ৰীয় চৰকাৰে নিদিয়ে। কেন্দ্ৰীয় চৰকাৰে তাৰ এটা অংশহে দিয়ে, কাৰণ আমি আৰপি মতে দৰমহা দিওঁ। গতিকে আৰপি মতে দৰমহা দিলে তাৰে এটা অংশ সমগ্ৰ শিক্ষাই দিয়ে, এটা অংশ অসম চৰকাৰে দিয়ে। অসমত এটা আন্দোলন মুক্ত পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিছে আৰু এইটো এইকাৰণে হৈছে যে এখন ৰেছপনচিভ গভৰ্ণমেণ্ট। আন্দোলন তেতিয়া কৰে যেতিয়া চৰকাৰখনে আওকাণ কৰে কথাবিলাক, তেতিয়াহে আন্দোলন কৰিব লগা হয় দৃষ্টি আকৰ্ষণ কৰিবলৈ। চৰকাৰে আওকাণ কৰা নাই, বৰঞ্চ চৰকাৰে ৰাতিয়ে দিনে যোৱা 2-3 দিন 24 ঘণ্টা আমাৰ বহুত বিষয়া কৰ্মচাৰীয়ে কাম কৰিছে। গতিকে চৰকাৰখনে যিহেতু কাম কৰিয়ে আছে, সমস্যাটো সমাধান কৰিয়ে আছে, গতিকে ইয়াত মই আন্দোলন কৰাৰ কোনো কাৰণ বা যুক্তি মই দেখা নাই।
ইফালে আজিৰে পৰা আৰম্ভ শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া একাধিক্ৰমে প্ৰকাশ হ'ব বদলিৰ জাননী এই কথা সদৰি কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বদলীকৰণৰ ক্ষেত্ৰত শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাতৰ দিশটো বিবেচনা কৰি গ্ৰহণ কৰা হ'ব সিদ্ধান্ত আনহাতে লোকপিয়লত শিক্ষকৰ নিযুক্তি সন্দৰ্ভতো জিলা আয়ুক্তসকলে গ্ৰহণ কৰিব সিদ্ধান্ত লোকপিয়লৰ বাবে শিক্ষাদানত যাতে বিঘিনি নঘটে সেই কথা চোৱা চিতা কৰিব লাগিব জিলা আয়ুক্তসকলে আজি বদলীকৰণৰ অৰ্ডাৰবিলাকো আজিৰ পৰা আৰম্ভ হ'ব কাৰণ ইয়াৰ ওপৰত আমাৰ এটা চৰ্ত থাকে আমাক আইনখনতে কৈছে যে আমি পিটিআৰটো চাব লাগিব পিটিআৰটো এফেক্ট কৰি এখন স্কুলৰ 0 টিচাৰ কৰি পেলাই আমি বদলীকৰণ কৰি দিব নোৱাৰোঁ ছিংগুল টিচাৰ কৰি পেলাই কৰি দিব নোৱাৰোঁ সেইকাৰণে অলপ সময় প্ৰয়োজন হয় আৰু প্ৰক্ৰিয়া আৰম্ভ হৈছে মই ভাবোঁ যে আজি শিক্ষকৰ বদলীকৰণৰ মানে অৰ্ডাৰবিলাক আজিৰ পৰা ওলোৱা আৰম্ভ কৰিব সেকেন্ডাৰী এলিমেণ্টাৰী সকলোবিলাক অৰ্ডাৰে ওলাব প্ৰথম ফেজত মিউচুৱেলখিনি ওলাব তাৰপাছত ছিংগুল টিচাৰ যিখিনিত পিটিআৰ ক্লিয়াৰ আছে সেইখিনিত ওলাব য'ত পিটিআৰ ক্লিয়াৰ নাই তাত আমি বিকল্প ৰিপ্লেচমেণ্টৰ আমি ব্যৱস্থা কৰিব লাগিব আৰু ৰিপ্লেচমেণ্ট কৰি আমি তাত বদলীকৰণ কৰিম মই প্ৰশাসনে সকলো ডিচিক কৈছোঁ যে তেওঁলোকে কোনো বিদ্যালয়ৰ পাঠদানৰ ক্ষতি নোহোৱাকৈ লোকপিয়লটো হ'বই লাগিব সেইটো আমাৰে বস্তু তাৰ লগত আমাৰ আইডেণ্টিটি আমাৰ অস্তিত্ব এইখিনি কথাও জড়িত হৈ আছে প্ৰশাসনৰ কথা আছে গভাৰ্নেন্সৰ কথা জড়িত হৈ আছে গতিকে সেইটোও লাগে আৰু বিদ্যালয়ো চলিব লাগিব মই ভাবোঁ যে আমাৰ জিলা আয়ুক্তসকলে এইটো সুন্দৰভাৱে হেণ্ডেল কৰিব